কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকমুখে আহি ভূমিত বইলা মিলিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুষ ৰসয়মৃত। কৃষ্ণ সবাৰ শ্ৰী চৰণত প্ৰণিপাত নিবেদন কৰা হৈছে। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ভীষ্ম মুখ্য উৎসৱ কথন। কৃষ্ণ পবিত্ৰ হত্যা পাতক ৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰবোধেন ভৈল মন স্থিৰ অধিক বুলন্ত কৰি কৃষ্ণ কবিসাত বুজিলো সমস্তে তো মাৰকুট নাট কান্দন্ত কৰিলো বুলি শহীদ বিঘাত ব্যাসৰ বাক্যত নাহি ৰাজাৰ সনজাত কহন্ত তেক যজ্ঞ যুগ প্ৰায়শ্চিত্ত নাহি শান্তি তথাপিতো নৃপতিৰ চিত্ত। কৃষ্ণ ইয়াত আমাক পদে কৈছে, যুধিষ্ঠিৰে কৈছে, অৰ্থাৎ কি কৈছে? গোত্ৰ হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰবোধে নবহিল
মনস্থিৰ। গোত্ৰ মানে বংশ। গতিকে বংশক যে হত্যা কৰিলে পঞ্চপাণ্ডৱে, কৌৰৱসকলক হত্যা কৰিলে, অৰ্থাৎ দুৰ্যোধনকে আদি কৰি, দ্ৰোণাচাৰ্যকে আদি কৰি, দুঃশাসনকে আদি কৰি ইমানবিলাকক হত্যা কৰিলে। এইবিলাক কি আছিল সিহঁতৰ? সিহঁততো এটা পৰিয়ালৰ আছিল, বৰদেউতাৰ ল'ৰা, খুৰাকৰ ল'ৰা, নহয় জানো? অৰ্থাৎ বংশ, এটা গোত্ৰৰ, এটা বংশৰ। যে এই গোত্ৰ হত্যা পাতক, যে এই গোত্ৰ হত্যাৰ পাপ কৰি যুধিষ্ঠিৰ অস্থিৰ হৈ আছে, ভাল লগা নাই মনটো। যদিও এই ৰাজ্য ধন পালোঁ, কিন্তু কেনেদৰে পালোঁ? গোটেই বংশটো হত্যা কৰি পালোঁ। সেইকাৰণে যুধিষ্ঠিৰৰ মনটো ঠিক লগা নাই, ভাল লগা নাই। যদিও মাধৱে প্ৰবোধ বাণী দিছে, বুজাইছে, অৰ্থাৎ কৃষ্ণই যদিও বুজাইছে যে ইমান অস্থিৰ হ'ব নালাগে, গোত্ৰ হত্যা কৰিলেও তোমালোকে ধৰ্ম ৰক্ষাৰ কাৰণে কৰিছা, গতিকে ইমান মন বেয়া কৰিব নালাগে, এনেকৈ বহুত প্ৰবোধ দিছে কৃষ্ণই, বহুত বুজাইছে যুধিষ্ঠিৰক। কিন্তু তথাপিতো যুধিষ্ঠিৰে মনটো কি কৰিব পৰা নাই? স্থিৰ কৰিব পৰা নাই। মন বেয়া হৈ আছে, ইমান বংশ নাশ কৰি দিলোঁ মাৰি মাৰি, এই সমস্ত পাপৰ ভাবি মই, যুধিষ্ঠিৰে ভাবিছে। গতিকে মনটো স্থিৰ নাই। কৃষ্ণই বহুত বুজাইছে, তথাপিতো কৃষ্ণৰ বুজনিটো মন থিৰ কৰিব পৰা নাই যুধিষ্ঠিৰে। আৰু হয়তো এনেকেও কৈছে, বুজিলোঁ সমস্তে তোমাৰ পুতনাত, তোমাৰ কথা মতেহে এই যুদ্ধখন হ'ল। তুমি যদি এই যুদ্ধখন বন্ধ কৰিব বিচাৰিলা হয়, অৰ্থাৎ বন্ধ কৰিব পাৰিলা হয়। গতিকে এনেদৰে যুধিষ্ঠিৰৰ বৰ বেয়া লাগিছে। কাণ্ডন্ত কৰিলোঁ বুলি সুহৃদ বিঘাত, ব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত। আৰু বেদব্যাসেও সিহঁতৰ আটা হয় চাব গ'লে, যুধিষ্ঠিৰহঁতৰ আটা। গতিকে এনেদৰে এই ব্যাসেও তাৰমানে বহুত উপদেশ দিছিলে, কিন্তু ব্যাসৰ বাক্যটো নাহি ৰাজাৰ সঞ্জাত। ব্যাসৰ বাক্যটো আনকি যুধিষ্ঠিৰ ৰজাই থিৰ হোৱা নাই, সঞ্জাত হোৱা নাই। আৰু অনেক যজ্ঞ কৰিলে, অনেক প্ৰায়চিত্য কৰিলে, অনেক যোগ কৰিলে, কিন্তু তথাপিতো যুধিষ্ঠিৰৰ মনটো পবিত্ৰ হোৱা নাই, পাপমুক্ত হোৱা নাই যুধিষ্ঠিৰ। তথাপিতো অনেক যজ্ঞ কৰিছে, অনেক যোগ সাধন কৰিছে, অনেক যোগ কৰিছে, আৰু কি কৰিছে? প্ৰায়চিত্তৰ বিধান বহুত কৰিছে, কিবা কিবি। গতিকে তথাপিতো কিন্তু যুধিষ্ঠিৰ স্থিৰ হ'ব পৰা নাই, পাপমুক্ত বুলি মুক্ত হোৱা নাই। ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, ভীষ্মৰ মুখেহে আংক কৰাইব প্ৰবোধ, হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰু ক্ষেত্ৰ কপান দব বান্ধৱে। কি ক'লে ইয়াতে? ঈশ্বৰৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, যে ঈশ্বৰৰ ইচ্ছাক কোনোবাই জানো নিৰোধ কৰিব পাৰিব? কাৰোবাৰ এই জগতত কাৰোবাৰ জানো হিম্মত আছে ঈশ্বৰৰ ইচ্ছাক নিৰোধ কৰিবৰ কাৰণে? কাৰো নাই। আৰু এইটো ঈশ্বৰৰে ইচ্ছা আছিল, যেনিবা আমি ধৰি ল'লো। কেনেকুৱা? যে যুধিষ্ঠিৰৰ মনটো শান্তি লগা নাই, এইটো ঈশ্বৰৰে ইচ্ছা, যে ইয়াৰ মই বুজালে ইয়াৰ মনটো শান্তি নালাগক। যদি আৰু কৃষ্ণই কয় কাৰোবাৰ মনটো শান্তি নালাগিব নেকি? হয়নে কথাটো? শান্তি নালাগক। আৰু শান্তি নালাগিলে কি কৰিম?
কুৰুক্ষেত্ৰলৈ গৈ কুৰুক্ষেত্ৰত ভীষ্ম পৰি আছে। কৃষ্ণই যিদিনা কৃষ্ণক দৰ্শন হ'ব ভীষ্মই সেইদিনাই প্ৰাণ ত্যাগ কৰিব। অৰ্থাৎ ভীষ্মই কি আছিলে? ইচ্ছা মৃত্যু বৰ পাইছিলে দেউতাকৰ পৰা। যেতিয়া ইচ্ছা কৰে তেতিয়াই মৰিব পাৰিব, ইচ্ছা নকৰালৈকে নমৰে ভীষ্ম। এনেকুৱা বৰ পাইছিলে। কোনে বৰ দিছিলে? পিতৃয়ে। গতিকে সেইকাৰণে ভীষ্ম মৰা নাই, নমৰে, প্ৰাণ ত্যাগ নকৰে। আৰু যেতিয়াই কৃষ্ণক দৰ্শন পাই যাব তেতিয়াই ভীষ্মই প্ৰাণ ত্যাগ কৰিব। আৰু সেইকাৰণে কৃষ্ণইতো যাবই লাগিব, কাৰণ ভীষ্ম এজন ভকত। গতিকে ভকতৰ ইচ্ছা পূৰণ কৰিব লাগিব। অৰ্থাৎ কৃষ্ণক দেখা পোৱাৰ পিছত ভীষ্ম গুচি যাব। গতিকে সেইকাৰণে পঞ্চপাণ্ডৱক লগত লৈ কুৰুক্ষেত্ৰলৈ গ'ল, য'ত ভীষ্ম পৰি আছে। আৰু ভীষ্মৰ মুখেৰে এইবাৰ প্ৰভূত দিয়াব, যুধিষ্ঠিৰক প্ৰভূত বাণী দিয়াব। তেতিয়া যুধিষ্ঠিৰে শান্ত হ'ব, মনটো হাত পৰিব। এনেকে কৰি সমানভাৱে সমস্তকে লৈ কি কৰিলে? কুৰুক্ষেত্ৰলৈ গ'ল। কৃষ্ণ কুন্তি আদি কৰি নাৰী হবু গৈলা লৰি মহাভাগৱত ভীষ্ম যথাই আছে পৰি দেখিলা ভীষ্মক হৰ সজাত আসন্তে যেন পুৰণ দৰপাত ভৈলা স্বৰ্গন্তে যত দেৱ ঋষিৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখে তৈতে মিলিলা হৰিষি বেশ শুক বশিষ্ঠ প্ৰমুখে ঋষিৰাজ ভীষ্মৰ আগত বহি পাতিল সমাজ। কি ক'লে? পদে আমাক ক'লে কুন্তি আদি কৰি নাৰী হবু গৈলা লৰি। কুন্তিকে আদি কৰি যিমানবিলাক নাৰী আছিল সমস্তবিলাক গ'ল। কলৈ গ'ল? য'ত নেকি মহাভাগৱত ভীষ্মক মহাভাগৱত বুলি কৈছে। অৰ্থাৎ ভীষ্মই সমস্ত কৃষ্ণ তত্ত্ব উপলব্ধি কৰে, জানে। অৰ্থাৎ ভাগৱতৰ কথা সমস্ত জানে। ভাগৱতৰ কথা মানে কৃষ্ণ কথা, অৰ্থাৎ কৃষ্ণ তত্ত্ব সমস্ত ৰূপে কৃষ্ণ চিনি পায় ভীষ্মই। গতিকে সেইকাৰণে ভীষ্মক কি বুলি কোৱা যায়? মহাভাগৱত। আৰু এই মহাভাগৱত ৰূপী ভীষ্ম য'ত পৰি আছে তালৈকে কুন্তিকে আদি কৰি সমস্ত নাৰীগণ তাত গৈ উপস্থিত হৈছে। আৰু স্বৰ্গৰ পৰা দেৱতাসকলো আহিছে, ৰাজ ঋষিবিলাক আহিছে, দেৱ ঋষিবিলাক আহিছে। সমস্ত ঋষিবিলাক নাৰদকে আদি কৰি শুক বশিষ্ঠ সমস্ত ঋষি সেই ঠাইত আহি উপস্থিত হৈছে। আৰু ভীষ্মৰ আগত সকলোৱে কি বহিছে, বহি সভা পাতিছে, মিটিং পাতিছে। কাৰণ কিয়? আজি ভীষ্মই যাব, গতিকে সভা পাতিছে। ভীষ্মৰ মুখ্য উৎসৱ পাতিছে। সভা কৰিলা পূজা যাক যেন বিধি কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি সাদৰে আগত আনি
বহাইলায়াসনে পাদ্যয়ৰ্ঘে ধূপ দীপ দিলা হবে মনে। সবাকো কৰিলা পূজা যাক যেন বিধি, কৃষ্ণক দেখিয়া যেন পাইলা নৱ নিধি। অৰ্থাৎ এই গোটেইবিলাক যে আহিলে ভীষ্মৰ আগত যে বহিলে, ভীষ্মই কি কৰিলে? সবাকো কৰিলে পূজা যাক যেন বিধি। সবাকো পূজা কৰা বুলি কৈছে, যাক যেনেকুৱা বিধি নিয়ম সেনেকে পূজা কৰা বুলি কৈছে। অৰ্থাৎ ভীষ্ম সৰসজ্জাত পৰি আছে, উঠি আহি পূজা কৰিব পাৰিব জানো? নোৱাৰে, হয়নে? কিন্তু কি কৈছে? যাক যেনেদৰে পায় তেনেদৰে পূজা কৰা বুলি কৈছে। তাৰপিছত আকৌ লিখিছে, আৰু ভগৱন্ত শ্ৰীকৃষ্ণক দেখাৰ লগে লগে যেন নৱনিধি, নৱবিধ ভক্তি আছে, এই নৱবিধ ভক্তিৰ মালিক ভগৱান শ্ৰীকৃষ্ণ, এই কৃষ্ণক পালে আৰু সাদৰে আগত আনি বহাইলে আসনে, আৰু সাদৰেৰে আগত আনি আসন দি বহুৱালে। পাদ্য অৰ্ঘ ধূপ দীপ দিলা হবে মনে। বুজি পাইছে নে কিবা? পাদ্য অৰ্ঘ ধূপ দীপ, তাৰমানে ধূপ আৰু পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী, এই সমস্তবিলাক তাৰমানে দিলে। কেনেদৰে দিলে? হবে মনে, মনৰ পৰা দিলে। ডাইৰেক্ট পানীৰ বাল্টিটো আনি দিয়া নাই, মুখটো আনি দিয়া নাই, ধূপ ঘূৰাই দিয়া নাই, কিন্তু মনৰ পৰা দিছে। গতিকে আমিও অনেক যদি আমি ফুটা, ইয়াত ফুটা তাত ফুটা, এনেকে অনেক ফুটা মাৰি আমি হেৰি কৰোঁ, মনটো যদি আমি মনৰ পৰা ফুটা মাৰিব পৰা নাই, মনটো আমি যদি অৰ্পণ কৰিব পৰা নাই, তেতিয়া কাম নহ'ব। ফুটা মাৰক, আমাৰ তাত কোনো কথা নাই, কিন্তু মনৰ পৰা কোনোবাই ফুটা নামাৰিবও পাৰে, ফুটা নল'বও পাৰে, কিন্তু মনৰ পৰা যিয়ে ফুটা লৈছে, আজি ভীষ্মই সেইটো কৰিছে। ভীষ্মই আমাক কি কৈছে? যে কোনো ফুল চন্দন তুলসী এইবিলাক যদি ব্যৱহাৰ নকৰেও তাত কোনো আপত্তি নাই, কৰিলেও কোনো কথা নাই, আৰু নকৰেও যদি কেৱল কৃষ্ণ নামকে ফুল বুলি গ্ৰহণ কৰিছে, কৃষ্ণ নামকে তুলসী বুলি গ্ৰহণ কৰিছে, কৃষ্ণ নামকেই ফুট বুলি গ্ৰহণ কৰিছে, কেৱল কৃষ্ণময় হৈ গৈছে, গতিকে সেইজনৰ নিচিনা ভক্তিমন্ত আৰু কোন হ'ব পাৰে? গতিকে ভীষ্মই এনেদৰে তাৰমানে কি কৰিলে? সকলোকে মনৰ পৰা তাৰমানে সম্ভাষণ জনালে। ভীষ্মৰ অৱস্থা দেখি হলোতক মুখে, কাষতে আচন্ত পাঞ্চু ভাই মহা দুখে, কুন্তি সত্যৱতী আদি কান্দৈ নাৰীগণে, দেখিয়া ভীষ্মৰ মৰ্ম চৰি গইলা মনে। ভীষ্মৰ অৱস্থা দেখি হলোতক মুখে, সকলোৰে মুখ সেমেকি গ'ল, চকুত পানী আহিল। ভীষ্মৰ অৱস্থাটো দেখি, সৰসজ্জাত পৰি আছে নিথৰভাৱে, এনেকুৱা দুৰৱস্থা, এনেকুৱা অৱস্থা দেখি ভীষ্মৰ পঞ্চপাণ্ডৱে অতি দুখ পালে, মুখ সেমেকি গ'ল, চকুত পানী আহি গ'ল, এনেকুৱা হ'ল। আৰু কি কৰিলে? কুন্তি সত্যৱতী আদি কান্দৈ নাৰীগণে, কুন্তিকে আদি কৰি, সত্যৱতীকে আদি কৰি যিমান যতবিলাক নাৰী আছিল, সমস্তবিলাকে ভীষ্মক দেখা পাই কান্দিব ধৰিলে, এনেকে বাগৰি পৰি আছে। দেখিয়া ভীষ্মৰ মৰ্ম চৰি গইলা মনে,
আৰু এই সমস্ত কাহিনীটো ভীষ্মই দেখা পায় ভীষ্মৰো বহুত মনত দুখ লাগিল। লোটকে চঞ্চল আখি আতি অনুৰাগে বুলিলা সবাকো ভীষ্ম বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগে পৰম ধৰ্মিষ্ঠ পাঞ্চু কৃষ্ণ সন্মুখ ইহে মহা কষ্ট তোৰা হবে পাইলা দুখ। ভীষ্মই প্ৰথম কথা আগবঢ়াইছে। ভীষ্মই প্ৰথম কথা কৈছে। কি কথা কৈছে? যে লোটকে চঞ্চল আখি আতি অনুৰাগ। ভীষ্মৰ চকু চলচলীয়া হৈ গৈছে। দুখত চকুত পানী পানী আহি গৈছে ভীষ্মৰ। চঞ্চল আখি আতি অনুৰাগ বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগ। আৰু মহাভাগ্যৰ কথা, মহাভাগ্যৱন্ত কাৰণে শুনিব পাৰিব এনেকুৱা ধৰণৰ কথা। গতিকে ভীষ্মই প্ৰথম লাইন বাক্য, প্ৰথম শাৰী বাক্য কৈছে পৰম ধৰ্মিষ্ঠ পাঞ্চু কৃষ্ণ সন্মুখ। যে এই পৰম ধাৰ্মিক পাঁচ পাণ্ডৱ, কিয়নো এই পাঁচ পাণ্ডৱ পৰম ধাৰ্মিক, কৃষ্ণৰ সন্মুখ ইহঁতে। গতিকে ইহঁতে এই কুৰুসকলক, কুৰুবংশক হত্যা কৰিছে যদিও কোনো কথা নাই। ইহঁতে তথাপিতো পৰম ধাৰ্মিক। কিয় পৰম ধাৰ্মিক? কৃষ্ণত সন্মুখ ইহঁতে। এই পঞ্চভাই কৃষ্ণত সন্মুখ। গতিকে ইহঁতে পৰম ধাৰ্মিক। আৰু সেইকাৰণে কি কৈছে? ইহে মহা কষ্ট তোৰা হবে পাইলা দুখ। আৰু সেইকাৰণেই তোমালোকে, এই পঞ্চ পাণ্ডৱে জীৱনটোত বহুত কষ্ট পাইছে। কাৰণ যে পৰম ধৰ্মিষ্ঠ লোকে সদায় কষ্টই পায়, দুখে পায়। সাধুসন্তক সদায় দৈত্য দানৱে কি কৰে? বদমাছ লোকে অত্যাচাৰ কৰে, পীড়িত কৰে। গতিকে এনেকে পঞ্চ পাণ্ডৱে বহুত কষ্ট পাব লগা হৈছে। আৰু কৃষ্ণৰ আদেশত এই কুৰুসকলক তাৰমানে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে কুৰুবংশৰ লগত, কৌৰৱৰ লগত কি হ'ল? যুদ্ধ হৈছে। নহলে সিহঁতেতো যুদ্ধ কৰিবৰ ইচ্ছা কৰা নাই। হামাৱ কুন্তি তোমা কেহে কৰো খেদ পাণ্ডুৰ মৰণে দুখ পাইলায় বিচ্ছেদ এই পাঞ্চ পুত্ৰ লয়া কৰিলা বিদেশ দুষ্ট ধৃতা ৰাষ্ট্ৰে নিধি লেখ কোন ক্লেশ। হা মাও কুন্তি তোমা কেহে কৰো খেদ। যে হে মাও কুন্তি, তোমাৰ কাৰণেহে মই কি কৰো? খেদ কৰো, দুখ কৰো তোমাৰ কাৰণে। কিয়? যে পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ। কুন্তিৰ স্বামীৰ নাম আছিল পাণ্ডু। যে পাণ্ডুৰ মৃত্যু হোৱাৰ পিছত পাণ্ডুৰ মৰণত কি হ'ল? দুখ পাইলা অবিচ্ছেদ। তুমি এনেকুৱাকে দুখ পালা, এদিনো তোমাৰ তাৰমানে দুখ নোপোৱাকে থকা নাই। এনেকুৱাকে তুমি দুখ পালা। আৰু এই পাঁচ পুত্ৰক লৈ কৰিলা বিদেশ। এই পাঁচ পুত্ৰক লৈয়ে তাৰমানে থাকিব লগাত পৰিছে, ৰাজ্য ত্যাগ কৰি বনৰ মাজত।
বেলেগত থাকিব লগা হৈছে। গতিকে আৰু দুষ্ট ধৃতৰাষ্ট্ৰে নিদিলে কোনো ক্লেশ। আৰু এই দুষ্ট ধৃতৰাষ্ট্ৰই অৰ্থাৎ দুৰ্যোধনৰ পিতৃ 100 পুত্ৰ 100 কৌৰৱৰ পিতৃ ধৃতৰাষ্ট্ৰ আৰু মাতৃ হ'ল গান্ধাৰী। গতিকে এই দুষ্ট ধৃতৰাষ্ট্ৰই কিনো দুখ দিয়া নাই পঞ্চপাণ্ডৱক, তাৰ বাকী নাই। তাৰমানে ইমান দুখ দিছে, যিমান দুখ আছে সমস্তবিলাক দুখ পঞ্চপাণ্ডৱক ধৃতৰাষ্ট্ৰৰ দ্বাৰা দিয়া হৈছিল। জানো নাই তো দুখ লিখিত তোমাৰ, কালে ঘটাই লেকয়াখি ইহ বনিকাৰ, ঈশ্বৰ কালেহে হৰৈ জগতৰে আয়ু, সংসাৰত ভ্ৰমাঐ মে ঘক যেন বায়ু। জানো নাই ইটো দুখ লিখিত তোমাৰ, যদিও তোমাৰ এই দুখটো লিখিত নাই, কিন্তু কালে ঘটাই লেক আহি ইহব নিকাৰ, যে কালে আহি তোমাৰ তাৰমানে এই সমস্তবিলাক নিকাৰ তোমাক দিলে। নিকাৰ মানে কষ্ট, তোমাক কষ্ট দিলে কালে, অৰ্থাৎ সময়ে, অৰ্থাৎ কাল বুলি কৃষ্ণকো কয়। কাল বুলি কৃষ্ণকো কয়। আৰু এনে কাল মানে সময়, হয়নে? ভূত ভৱিষ্যত বৰ্তমান অতীত, হয়নে? কাল, কাল মানে সময়, অৰ্থাৎ এই সময়ৰ অধিকাৰী কোন? ভগৱান কৃষ্ণ। এই সময়কো ৰাখি দিব পাৰে ভগৱান কৃষ্ণই। গতিকে এই কালৰ পৰাই তাৰমানে কি হৈছে, তুমি এই নিকাৰবিলাক পাইছা। কিন্তু কি কৈছে, ঈশ্বৰ কালেহে হৰৈ জগতৰ আয়ু। ঈশ্বৰ কালে জগতৰ কি কৰে, আয়ুটো হৰৈ, জগতৰ আয়ুস হৰণ কৰে ঈশ্বৰে। ঈশ্বৰ কালে, অৰ্থাৎ কালক ঈশ্বৰক ভগৱান শ্ৰীকৃষ্ণক কাল বুলি কয়। ভগৱান শ্ৰীকৃষ্ণই কাল ৰূপ ধৰি দুষ্টক দমন কৰে, হয়নে? গতিকে যেনেদৰে সংসাৰত মেঘবিলাকক বায়ুই উৰুৱাই লৈ ফুৰে, ঠিক তেনেদৰে জগতৰ আয়ু ঈশ্বৰ কৃষ্ণই হৰণ কৰে। ধন জন জীৱনতি লেক কৰে চন্ন, কাল কতৰ কিবে হেন নাহি একো জন, অতি অঘটন কুঘ তাবে কালে আনি, পৰময়া চৰ্যই যে শুনা হবে প্ৰাণী। গতিকে ধন জন জীৱন তিলেকে কৰে চন্ন। এই ধন আছে বহুত, জন আছে বহুত, বংশ ডাঙৰ, হয়নে? ধন জন জীৱন, ইমান ধুনীয়া ডেকা হৈ আছে জীৱনটো, এই সমস্তবিলাক ছেকেণ্ডতে নাইকিয়া কৰি দিব পাৰে। কোনে নাইকিয়া কৰি দিব পাৰে? কালে নাইকিয়া কৰি দিব পাৰে, এইবিলাক নাইকিয়া হৈ যাব। অতি অঘটকো ঘটাৱে কালে আনি, যে অতি ঘটিব নলগা ঘটনাও কালে ঘটাই দিব পাৰে, এনেকুৱা কথা। গতিকে পৰম আশ্চৰ্য ই যে শুনা হবে প্ৰাণী, যে এইটো পৰম আচৰিত কথা, সমস্ত প্ৰাণীবিলাকে জানি থোৱা এইটো অতি আচৰিত কথা, যে ইমান মোৰ বংশ ডাঙৰ, ইমান ধন টকা পইচা আছে, হয়নে? ইমান মই ডেকা হৈ আছো, ইমান বলৱন্ত মই, এইবিলাক নাভাবিবা।
কালে নিমিষতে ছেকেণ্ডতে কালে চববিলাকেই নাইকিয়া কৰি দিব পাৰে সেইটো কৈছে আছিল নে নাই 100 কৌৰৱৰ আছিল নে নাই ইমান বংশ 100 তাকো ইমান পালোৱান ইমান ধন আছে ইমান সম্পদ আছে আৰু চবেই ডেকা একদম পুৰা গতিকে কি হ'ল নিমিষতে নাইকিয়া হৈ গ'ল জৈত ধৰ্ম ৰাজা গদা পানী বিকুদৰ ধনঞ্জয় যথাত গান্ধীব ধনুধৰ পৰম সুহৃদ কৃষ্ণ জৈত সভা হৰ দেখিও আশ্চৰ্য কিনো তথাতো পদ পৰম ধৰ্মৰাজা গদাপাণি বিকুদৰ য'ত থাকে ধৰ্মৰ ৰাজাৰ যুধিষ্ঠিৰৰ নিচিনা য'ত থাকে য'ত গদাধাৰী বিকুদৰ অৰ্থাৎ ভীমৰ নিচিনা য'ত থাকে ধনঞ্জয় গান্ধীধাৰী ধনুধৰ য'ত থাকে আৰু পৰম সুহিত এইবিলাক থকাৰ উপৰিও এইবিলাকৰ পৰম বন্ধু য'ত নেকি কৃষ্ণ থাকে হয়নে দেখিয়া আশ্চৰ্য কিনো তথাতো আপদ সেইটো আৰু কি আচৰিত কথা আৰু সেইটো আৰু কি আপদ আহিব পাৰে তাতে ধৰ্মিষ্ঠ বলিষ্ঠ ধনু ধৰ কিছু নুই যেহি কৰে ঈশ্বৰে হে হিহে সত্য হুই ঈশ্বৰ চেষ্টাক জানে অমন মহন্তে ব্ৰহ্মা হৰু মোহ যায় যাক বিচাৰন্তে এনেকুৱা ধৰ্মৰাজ থকা হতিকে এনেকুৱা বিকুদৰ ভীম থকা সত্ত্বেও এনেকুৱা গান্ধীধাৰী অৰ্জুন থকা সত্ত্বেও ইমান দুখ কষ্ট পাব লগা হয় কিয় হয় চব ঈশ্বৰৰ ইচ্ছাত হৈ থাকে এই সেইদিনা আমাক শৰণ ল'ব যাওঁতে গুৰু আমাক শৰণ আচাৰ্যই কৈছে নহয় যে কি কৈছে যে কোটি কোটি ব্ৰহ্মাণ্ডক কোনে নিয়ন্ত্ৰণ কৰি আছে কৃষ্ণ ভগৱন্তই নিয়ন্ত্ৰণ কৰি আছে গতিকে যিমান বলৱানেই নহওক দুখ নামি আহিবই যিমান সম্পদশালীয়েই নহওক দুখ নামি আহিবই কিয় আহিব চব ঈশ্বৰৰ ইচ্ছাত হৈ থাকে গতিকে ইয়াত কৈছে ধৰ্মিষ্ঠ বলিষ্ঠ ধনুধৰ কিছু নুই যে ধৰ্মিষ্ঠ বুলি কোনো কথা নাই বলিষ্ঠ বুলিও কোনো কথা নাই আৰু ধনুধৰ বুলিও কোনো কথা নাই যেহি কৰে ঈশ্বৰে সেহিহে সত্য হয় ঈশ্বৰে যি কৰে সেয়াই সত্য হয় হয়নে কথাটো ঈশ্বৰে কৰিব লাগিব গতিকে এই বিশ্বাসটো আমাৰ থাকিব লাগিব নহয় জানো ঈশ্বৰৰ চেষ্টাক জানে অমন মহন্তে ব্ৰহ্মা হৰো মোহ যায় যাক বিচাৰন্তে যে ঈশ্বৰ চেষ্টা ইমান জনাটো সহজ কথা নহয় যাক নেকি ব্ৰহ্মা হৰেও তাৰমানে মোহ যায় যাক বিচাৰন্তে ব্ৰহ্মা হৰেও মোহ যায় সম্পূৰ্ণ খাটাংকে ব্ৰহ্মা হৰেও জানি শেষ কৰিব নোৱাৰে অচিনাই বেলা
গিলা ভীষ্মে মেলিয়া আঙুলি এহেন্তেহে ঈশ্বৰ এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আংক বুলি সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয় অন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এইবাৰ আকৌ ভীষ্মই কৈছে, আঙুলি মেলি দেখুৱাই দিছে যে কি কৈছে, চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালো আংক বুলি, যে এইজনেই ঈশ্বৰ, এইজনেই কৃষ্ণ, এইজনেই কাল। গোটেইবিলাক আছে নহয় সভাপাতি, সকলোকে দেখুৱাই দিছে ভীষ্মই যে এইজনেই হৈছে ঈশ্বৰ, কৃষ্ণক দেখুৱাই দিছে। আৰু এইজন কোন? কৃষ্ণ হয়। এইজন ঈশ্বৰ কোনো বেলেগ নহয়, ঈশ্বৰ কোনে? কৃষ্ণ হয়। আৰু এইজনেই হৈছে কাল, দেখুৱাই দিলে ভীষ্মই সকলোকে। কালো আংক বুলি, ইয়াকে কাল বুলি কয়। আৰু সম্প্ৰতি আচন্ত হুয়া দৈৱকী তনয়, আৰু এতিয়া কি হৈ আছে? এতিয়া দৈৱকীৰ পুত্ৰ হৈ আছে, এতিয়া দৈৱকীৰ পুত্ৰ হৈ আছে, তনয় হৈ আছে। আন্তে হুই জগতৰে সৃষ্টি, আৰু ইয়াৰ পৰাই, এইজন কৃষ্ণৰ পৰাই জগতৰ সৃষ্টি হয়। আৰু কি হয়? স্থিতি, তাৰমানে জগতৰ পালন হয়। আৰু লয় হয়, জগতৰ ধ্বংস কৰি দিব, লয় কৰি দিব। কাৰোবাক জন্ম দিব, কাৰোবাক পালন কৰিব, আৰু সংহাৰো কৰিব। কোনে? এইজন কৃষ্ণৰ পৰাই আমাক চিনাকি কৰি দিলে ভীষ্মৰ দ্বাৰা। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। কিনো পাণ্ডু পুত্ৰ তোমা হার মহাভাগ পাইলা গৃহতে হেন ঈশ্বৰ লাগ। কৈছে আৰু ভীষ্মই, কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি। আমাক আকৌ এটা হেৰি দিলে, এটা আমাক জ্ঞান দিলে, কি? কোটি ব্ৰহ্মাণ্ড, অৰ্থাৎ ব্ৰহ্মাণ্ড এখন নহয়, কোটিখন ব্ৰহ্মাণ্ড আছে। আৰু এই কোটিখন ব্ৰহ্মাণ্ডৰ মালিক কোনে? এন্তে মহাহৰি, যে এইজনেই মহাহৰি, যিনে কি দৈৱকীৰ গৰ্ভত কৃষ্ণ, দৈৱকীৰ তনয় হৈ কৃষ্ণ হৈ আছে, এইজনেই মহাহৰি, কোটি ব্ৰহ্মাণ্ডৰ মালিক এইজনেই কৃষ্ণ। মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। ইয়াত কি কৰি আছে জানা? যে মায়া কৰি ইয়াক ছদ্ম কৰি আছে। মায়াৰে ইয়াতে লীলা কৰিব আহিছে পৃথিৱীত, যে লীলা খেলা কৰিব আহিছে। আমাৰ গুৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি জনাও। কৃষ্ণ শংকৰ গুৰু হৰিৰাম, কৃষ্ণ শংকৰ গুৰু হৰিৰাম। কৃষ্ণই শংকৰ, শংকৰেই গুৰু, আৰু সেই শংকৰেই হৰি, আৰু সেইজনে শংকৰেই ৰাম। অৰ্থাৎ সেই কৃষ্ণই গুৰু হিচাপে এইবাৰ লীলা কৰিব আহিছে এই অসম ভূমিত। কৃষ্ণই শংকৰ ৰূপে আহি, গুৰু ৰূপে আহি কি কৰিলে? লীলা কৰিলে। আৰু এই কথাটোই ভীষ্মই কৈছে
যে এইজনেই মহাহৰি, এইজনেই কালৰো কাল, এইজনেই সমস্ত জগত সৃষ্টি কৰিব পাৰে, পালন কৰিব পাৰে, সংহাৰ কৰিব পাৰে, কিন্তু এতিয়া দৈৱকীৰ তনয় হৈ আছে, মায়া কৰি ইয়াত ছদ্ম কৰি লীলা কৰি আছে। কিন্তু কি কৈছে, কিনো পাণ্ডুপুত্ৰ তোমাহাৰ মহাভাগ, যে হে পাণ্ডুপুত্ৰসকল তোমালোকৰ কি মহাভাগ্য, যি নেকি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক ভগৱান কৃষ্ণ তোমালোকে ঘৰতে পাইছা। কিমান ভাগ্যৰ কথা তাৰমানে। গতিকে পঞ্চপাণ্ডৱৰ অতি ভাগ্য, পাইলা গৃহতে হেন ঈশ্বৰ কলাক, এনেকুৱা ঈশ্বৰক তোমালোকে গৃহতে লাগ পাইছা। পাঞ্চা দুত কৰা কতো সাৰথিৰ থৰ, মন্ত্ৰী হুয়া বুজান্ত মান্য যেন নৰ। কি ধুনীয়া কথা কৈ আছে। আহান চৰণে আৱে চিত্ত কৰি থিৰ, কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ। ভীষ্মই ৰজা যুধিষ্ঠিৰক উদ্দেশ্য কৰি কৈছে যে তোমালোকে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিকক, যি মহাহৰি, এই ঈশ্বৰক তোমালোকে কি কৰিছা, পাঞ্চা দুত কৰা কতো সাৰথি ৰথৰ দূত হিচাপে তোমালোকে কি কৰিছা, প্ৰেৰণ কৰিছা খবৰ দিবলৈ কৃষ্ণক। দূত বনাই দিলা যে যোৱা কৌৰৱসকলক খবৰ দি আহা। দূত হৈ গ'ল, পঞ্চপাণ্ডৱৰ দূত হৈ ভগৱান কৃষ্ণই গ'ল কৌৰৱৰ ওচৰত। আকৌ কি কৰিছা তোমালোকে, ৰথৰ সাৰথি বনাই দিলা। অৰ্জুনৰ ৰথৰ সাৰথি ভগৱান শ্ৰীকৃষ্ণই, ৰথৰ সাৰথি বনাই দিলা। আৰু কেতিয়াবা কি কৰিছে, মন্ত্ৰী হুয়া বুজান্ত সামান্য যেন নৰ, আৰু সামান্য যেন নৰ মন্ত্ৰী হৈ বুজাইছে সকলোকে, যেন সামান্য মানুহে কৃষ্ণ এনেকে বুজাইছে তোমালোকক, আমাক। এতিয়া কিন্তু ভুল নকৰিবা তোমালোকে, যে এতিয়া তোমালোকে এই কৃষ্ণক তোমালোকে মন্ত্ৰী বুলিও নাভাবিবা, তোমালোকে তোমাৰ দূত বুলিও নাভাবিবা, তোমালোকে তোমাৰ ৰথৰ সাৰথি বুলিও নাভাবিবা। কি কৰা, তাহান আহান চৰণে আৱে চিত্ত কৰি থিৰ, আৰু এইজনৰ চৰণতে কি কৰা, চিত্ত থিৰ কৰা। হে যুধিষ্ঠিৰ, তোমাক মই কলো যে এইজনেই হৈছে ঈশ্বৰ, এইজনৰ চৰণতে তুমি এতিয়া মনটো থিৰ কৰা, চিত্তটো থিৰ কৰা, আৰু কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ, আৰু প্ৰজা তুমি প্ৰতিপালন কৰা। আৰু যদি ভগৱান কৃষ্ণৰ চৰণত যদি তোমাৰ চিত্তটো থিৰ নহয়, তুমি প্ৰজা প্ৰতিপালন কৰিব নোৱাৰিবা ঠিকমতে। ভীষ্মই উপদেশ দিলে পঞ্চপাণ্ডৱক, যুধিষ্ঠিৰক। কৃষ্ণ আহান চৰণে আৱে চিত্ত কৰি থিৰ, কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ হৰি ৰাম। ও ৰাম ৰাম ৰাম, ৰাম 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 ৰাম। কৃষ্ণ কৃষ্ণ হৰি, ও ৰাম কৃষ্ণ। জয় ৰাম, জয় নাৰায়ণ।
জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ জয় জগদ্গুরু শ্রীমন্ত শংকৰ কৃষ্ণ অপৰাধ বিনাশন প্ৰয়োজনমে নাৰায়ণ জানি নামে পখিলো হৰণ আনৰ গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মুখ ৰক্ষা কৰি ওচৰণে ৰাম মুখ ৰক্ষা কৰি ওচৰণ কৃষ্ণ 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 জয় শংকৰ আজিৰ পাঠ আমি ইয়াতে বিৰাম দিয়া হৈছে।